বঙাইগাঁও জিলাৰ সৃজনকাম শিক্ষাখণ্ডৰ অন্তৰ্গত মেৰেৰছৰ পুৰণপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ ময়মতালি। প্ৰধান শিক্ষক জহিৰুল ইছলামে নিজৰ সুবিধাৰ্থে বিদ্যালয়ৰ পৰিচালনা সমিতি গঠন কৰাৰ অভিযোগ। বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বৰ্তাই ৰখাৰ চেষ্টা কৰি ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে ঊৰ্ধ্বতম কৰ্তৃপক্ষক অভিযোগ কৰে। কৰ্তৃপক্ষক জনোৱাৰ পিছতেও প্ৰধান শিক্ষকৰ ময়মতালিত মূৰ্খ মানুহক লৈ সমিতি গঠন কৰাৰ গুৰুতৰ অভিযোগ ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলৰ। পৰিচালনা সমিতিৰ সদস্য আৰু উপসভাপতিৰ অভিযোগ তেখেতলোকক অৱগত নকৰাকৈ পদত অধিষ্ঠিত কৰিছে। বিদ্যালয়ৰ পৰিচালনা সমিতিক লৈ ক্ষুব্ধ হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক লগতে গাঁৱৰ ৰাইজ। আমাৰ বিদ্যালয়খনৰ যাতে শৈক্ষিক পৰিৱেশ ভাল থাকে সেইকাৰণে আমাৰ এটা মানে আমি বিচাৰোঁ এটা শিক্ষিত মানুহ আমাৰ প্ৰেচিডেণ্ট হ'ব লাগে। 3 মাহ আগত আমাৰ এটা ইয়াতে মিটিং দিছিল। মিটিঙত মানে পৰিৱেশ হুলস্থুল কৰি সেই মূৰ্খকেইটা পৰিৱেশ হুলস্থুল কৰি মিটিঙৰ পৰা উঠি যায়। মিটিং সেইদিনাখন হোৱা নাই মিটিং। আমি লগে লগে বিঅ' ছাৰক জনাইছোঁ। বিঅ' ছাৰে কৈছে য'ত আমাৰ শিক্ষিত মানুহ আছে তাতে আমাৰ শিক্ষিত মানুহ প্ৰেচিডেণ্ট হ'ব, আৰু য'ত আমাৰ নাই তত আমাৰ মূৰ্খ মানুহে প্ৰেচিডেণ্ট হ'ব। আমাৰ গাঁওখন শিক্ষিত মানুহ ভৰা। এজন নন মেট্ৰিক 6 পাছ কৰা মানুহজনক কেনেকৈ আমি এপ্লিকেশ্যন দিয়াৰ পিছতো বিঅ' ছাৰক দিছোঁ, ডিঅ' ছাৰক দিছোঁ, দিয়াৰ পিছতো তলে তলে চুৰি কৰি এই কমিটি এপ্ৰুভ কৰি আনিছে। আমি গাঁৱৰ ৰাইজে নাজানো, আমি এটা সদস্যও নাজানো। এইখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হস্তক্ষেপ কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, আৰু শিক্ষামন্ত্ৰীকো আমি অনুৰোধ জনাইছোঁ যে এই কথাখিনি যাতে আমাৰ বিঅ' ছাৰক কিবা কয়। বিঅ' ছাৰে ইমান বিদ্যালয়খনৰ প্ৰধান শিক্ষক জহিৰুল ইছলাম। আৰু আপোনালোকে একো নজনাকৈ সিহঁতে সমিতি গঠন কৰিছে? আমি গাঁৱৰ ৰাইজে নজনাকৈ ইয়াতে সমিতি গঠন কৰি দিছে তলে তলে অফিচত বহি। চিআৰচিজনৰ নাম কি আছিল? চিআৰচিজনৰ নাম আছিল বাহাৰুল ইছলাম। সেয়া তলে তলে পইচাও খাইছে। এতিয়া আপোনালোকে কি ক'ব? আমি এতিয়া কৈ আছোঁ আমাৰ শিক্ষামন্ত্ৰী, আমাৰ বিঅ' ছাৰ এইবিলাকে বিদ্যালয়খনৰ যাতে শৈক্ষিক পৰিৱেশ ঠিক থাকে। আমাৰ শিক্ষিত মানুহ আমাৰ এজন প্ৰেচিডেণ্ট লাগে। সেই যোনেই নহওক আমাৰ কোনো আপত্তি নাই। এইটো যে আমাৰ দাদা হ'ব লাগে, আমাৰ ভাই হ'ব লাগে, এইটো কোনো কথা নাই। যোনেই হওক আমাৰ শিক্ষিত মানুহ হ'ব লাগে। যিহেতু চৰকাৰে আইন বনাইছে 2টা সন্তানৰ মাতৃ কোনো কৰিব নোৱাৰে। আজি 4টা 5টা সন্তানৰ মাতৃ মূৰ্খ হৈ আহি পেলাই স্কুলত পৰিৱেশ নষ্ট কৰিব, সেইটো আমি কেতিয়াও নামানো। ব্যুৰ' ৰিপৰ্ট, টি নৰ্থ ইষ্ট।